মই উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ আৰু ইয়ালৈ আহি ভাল লাগিছে, খুবেই ভাল লাগিছে। আৰু ইয়াতে তেওঁৰ সমাধি নিৰ্মাণ কাৰ্য চলি আছে। সম্পূৰ্ণ হ'লে আকৌ এবাৰ আহিম। ইয়াতে বিভিন্নজনে বিভিন্ন ধৰণে তেওঁক সন্মান যাচিছে, উপহাৰ যাচিছে আৰু তেওঁক বিভিন্নজনে কিতাপ উপহাৰ দিছে। গতিকে তেওঁৰ এই সন্মানসমূহ কিতাপেই হওক বা গামোচাই হওক, সেইসমূহ যাতে চৰকাৰে সংৰক্ষণ কৰি ৰাখে, পিছৰ প্ৰজন্মই যাতে এই সামগ্ৰীসমূহ দেখা পালে জুবিন গাৰ্গ কোন আছিলে চিনি পায়। আৰু এইখিনিয়ে খুব ভাল লাগিছে। জুবিন দা চিৰদিন অমৰ হৈ থাকক আৰু আমাৰ মাজত চিৰদিন জুবিন দা থাকিব। জয় জগন্নাথ। পুৰীৰ পৰা আহিছোঁ জুবিন ক্ষেত্ৰ চাবলৈ। তেওঁক চাই বহুত ভাল লাগে, তেওঁৰ গান শুনি ভাল লাগে। কিতাপ কিনিলোঁ কেইখনমান। তেওঁ অমৰ হৈ থাকক। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।